হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, আজি আকৌ মই আপোনালোকক কিছু ধুনীয়া পইণ্ট লৈ আহিছোঁ। আহক, নম্বৰ 1তে আনিছোঁ, জীৱনত প্ৰতিজন ব্যক্তিৰ এবাৰ হ'লেও বেয়া দিন, কষ্টৰ দিন, দুখৰ দিন অহাটো বহুত প্ৰয়োজনীয়। আহকচোন শুনক, বিশেষকৈ মনৰ কষ্ট আৰু চকু পানী সাংঘাতিক ধুনীয়া পইণ্ট দেই। আকৌ এবাৰ কৈ দিছোঁ শুনক। ফাৰ্ষ্টৰ পৰা কৈছোঁ, জীৱনত প্ৰতিজন ব্যক্তিৰ এবাৰ হ'লেও বেয়া দিন অহা, কষ্টৰ দিন, দুখৰ দিন অহাটো একদম প্ৰয়োজনীয় প্ৰতিজন ব্যক্তিৰ। বিশেষকৈ মনৰ কষ্ট, আৰু এটা কথা লগে লগে কৈ দিছে, বিশেষকৈ মনৰ কষ্ট আৰু চকুৰ পানী কাৰোকে দেখুৱাব নালাগে। নিজৰ জীৱনৰ সুখৰ নহ'লেও বোলে যদি আপোনাৰ জীৱনটো সুখো নহয়, কিন্তু আপুনি কাউকে ক'ব নালাগে, কাউকে নক'ব সেই কথাটো কৈছে। কাৰণ সকলোৱে দি যায়, কিন্তু সকলোৱে আপোনাক কি কৈছে, সকলোৱে আপোনাক সুখৰ সময়তো আপোনাৰ লগত লগো দি যাব, কিন্তু আপোনাৰ কষ্টৰ সময়ত কিন্তু আপোনাৰ ওচৰত কোনো এজন নাথাকিব। কষ্টৰ ভাগ ল'বলৈ আপোনাৰ ওচৰত কোনো নাহে। কিমান ধুনীয়া পইণ্ট কৈছে, শুনিছেনে? সেইকাৰণে আৰু এটা পইণ্ট আনিছোঁ, শুনিব দেই। তাৰ পিছৰ পইণ্টটো, ছেকেণ্ড পইণ্টটো, এই পৃথিৱীত যিজন মানুহ সহজ সৰল, শুনিব দেই, সাংঘাতিক ধুনীয়া পইণ্ট। এই পৃথিৱীত যিজন সহজ সৰল মানুহ, সেইজন মানুহ বেছিকৈ কষ্ট পায়, যিজন সহজ সৰল মানুহ। আৰু তেনে মানুহে নিঃসন্দেহে অন্ধৰে বিশ্বাস কৰে সকলোকে। সহজ সৰল মানুহবিলাকৰ আচলতে সেইটো এটা লক্ষণ। এইটো আপুনি চাবচোন কথাটো, তেওঁলোকে পটককৈ দুখো পায় আৰু তেওঁলোকে মানুহক পটককৈ বিশ্বাস কৰি লয়। তাৰ পিছৰ পইণ্টটো কৈছোঁ, শুনিব দেই। মানুহৰ জীৱনত এনেকুৱা এজন মানুহ থকা দৰকাৰ, যিয়ে স্বাৰ্থ নোহোৱাকৈ ভাল পাব, প্ৰয়োজন নোহোৱাকৈ খবৰ ল'ব। একদম সঁচাকৈ কৈছোঁ, তেনেকুৱাজন ব্যক্তি সকলোকে দৰকাৰ ন। আৰু মই ভাবোঁ, যাৰ জীৱনত তেনেকুৱা এজন আছে, তেওঁ সঁচাকৈ ভাগ্যৱান হয়। আৰু তেনেকুৱা এজন একদম খুবেই জৰুৰী, থকাটো একদম জৰুৰী। আৰু থাকিলে জীৱনটো বহুত কি ক'ম, বহুতখিনি ঠিক হৈ থাকে। সেইকাৰণে তেনেকুৱা এজন থকাটো আমাৰ কাৰণে বহুত জৰুৰী। তাৰপিছৰ পইণ্টটো শুনিব, যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে, তেওঁ মানুহৰ বোলে কোনো যুক্তিয়ে নাই। সাংঘাতিক ধুনীয়া পইণ্ট ন এইটো। আকৌ এবাৰ কৈছোঁ শুনক, যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে, তেওঁ মানুহ হোৱাৰ কোনো যুক্তিয়ে নাই। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছৰ পইণ্টটো শুনিব, সঁচা মনৰ মানুহবোৰ সদায় খঙাল হয়, কিন্তু কিবা বেয়া দেখিলে আকৌ মুখৰ আগতেই কয়। একদম সঁচা কথা ন। চাবচোন, খঙাল মানুহবোৰ হয় খঙাল, কিন্তু তেওঁলোকৰ অন্তৰখন বহুত কোমল হয়, তেওঁলোক বহুত মৰমীয়াল হয়। আচলতে তেওঁলোক খঙাল হয়হে, কিন্তু তেওঁৰ ভিতৰি মানুহ বহুত মৰমীয়াল হয়। আৰু তেনেকুৱা মানুহে কি হয়, পৃথিৱীৰ পিছত কথা নকয়, সদায় মুখৰ আগতে কৈ দিয়ে। তাৰপিছতো শুনিব দেই, সুখৰ সংগী 1000জন পাব, দুখৰ সংগী এজনো নাপাব। এইটোতো একদমেই সঁচা কথা। সুখৰ সংগী আপুনি 1000জন পাব, কিন্তু দুখৰ সংগী আপোনাৰ ওচৰত এজনো নাপাব আপুনি। সেই কথাষাৰ কৈছে। তাৰপিছৰ পইণ্টটো শুনিব, যি ব্যক্তি সংস্কাৰী, সাংঘাতিক ধুনীয়া পইণ্ট এইটো এটা শুনিব, যি ব্যক্তি সংস্কাৰী, তেওঁ যেনেকুৱা পৰিস্থিতিতে নাথাকক কিয়, বেলেগৰ লগত কথা পতাৰ সময়ত তেওঁ শিষ্টাচাৰ কিন্তু কেতিয়াও পাহৰি নাযায়। যিজন সংস্কাৰী, সাংঘাতিক ধুনীয়া পইণ্ট ন। আৰু তাৰপিছতো শুনিব দেই, গুৰুত্ব থাকিলে সকলো সম্পৰ্কই টিকিব, আৰু সেয়া বন্ধুত্বই হওক বা ভালপোৱাই হওক। এইটো একদম সঁচা কথা। আমি সকলোৱে জানো ন, গুৰুত্ব যেতিয়া থাকিব ন, সেই সম্পৰ্ক টিকিব। কিন্তু আকৌ এবাৰ কৈছোঁ শুনক, গুৰুত্ব থাকিলে সকলো সম্পৰ্কই টিকিব, সেয়া বন্ধুত্বই হওক বা ভালপোৱাই হওক। কথাটো একদম সাংঘাতিক ধুনীয়া কথা কৈছে, আৰু একদম সঁচা কথা। মাত্ৰ গুৰুত্ব থাকিব লাগিব, হয় নাই? তাৰপিছৰ পইণ্টটো শুনিব দেই, এইটো এটা সঁচা কথা, যাক তুমি বেছি গুৰুত্ব দিবা, সেইজনে তোমাক কিন্তু বেছি অৱহেলা কৰিব। একদম এইটো ধুনীয়া পইণ্ট। আপোনালোকে চাওকচোন, হয় নহয়, আপোনালোকৰ জীৱনতো তেনেকুৱা হৈছে নেকি? কেলৈ কৈছোঁ, আপুনি যাক বেছি গুৰুত্ব দিব নহয়, সেইজনে কিন্তু আপোনাক একদম দেখা দেখি আপোনাক অৱহেলা কৰিব। তাৰপিছৰ পইণ্টটো শুনিব দেই, বেয়া সময়বোৰে আচলতে আমাক বহুত কথা শিকাই যায়। বেয়া সময়বোৰে আচলতে আমাক বোলে বহুত কথা শিকাই যায়। কোন আপোন, কোন পৰ।
বেয়া বন্ধু আকৌ কৈছোঁ শুনিব দেই সেয়া বন্ধুত্বও হ'ব পাৰে বা ভালপোৱাও হ'ব পাৰে কিছুমান মানুহে কাৰোবাক ভাল পায় মাত্ৰ স্বাৰ্থৰ কাৰণে যেতিয়া স্বাৰ্থ শেষ হৈ যায় তেতিয়া মানুহ নাপাত্তা হৈ যায় একদম এইটো ধুনীয়া পইণ্ট আকৌ এবাৰ কৈ দিছোঁ শুনো বেয়া সময়বোৰে আচলতে আমাক বহুত কথা শিকাই থৈ যায় কোন আপোন কোন পৰ সেয়া বন্ধুত্বও হ'ব পাৰে বা ভালপোৱাও হ'ব পাৰে আৰু কিছুমান মানুহ কাৰোবাক ভাল পায় মাত্ৰ একদম স্বাৰ্থৰ কাৰণেহে ভাল পায় বুলি কৈছে দেই যেতিয়া স্বাৰ্থ শেষ হৈ যায় তেতিয়া মানুহো নাপাত্তা হৈ যায় সাংঘাতিক ধুনীয়া পইণ্ট তাৰ পিছৰ পইণ্টটো শুনিব সৎ পথত চলিলে হয়তো কষ্ট হ'ব পাৰে সাংঘাতিক ধুনীয়া পইণ্টেই কৈছোঁ শুনক সৎ পথত চলিলে হয়তো কষ্ট হ'ব পাৰে কিন্তু জয় হয় এদিন তেওঁৰে সেই সৎ পথত চলাজনৰে বোলে জয় হয় সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছৰটো শুনিব আমি বিচাৰিলে সকলো বস্তু পোৱা নাযায় যদিহে সেয়া তোমাৰ ভাগ্যত নাথাকে আমি যদি সকলোৱে যি বিচাৰোঁ ন মনটোৱেতো আমাৰ ঢেৰ বস্তু বিচাৰে ন যদি আমি সেইবোৰ পাই যাওঁ আৰু ভগৱানে দিবও লাগিব আৰু আমাৰ ভাগ্যত থাকিবও লাগিব হয় নাই সেইকাৰণে এটা কথা কৈছে আমি বিচাৰিলে সকলো বস্তু পোৱা নাযায় আমি যি বিচাৰোঁ জানো পাওঁ জানো নাপাওঁ ন আৰু যিটো ভাবোঁ সেইটো কেতিয়াও নহয় চাবচোন মানে ভগৱানে আচলতে যোনে যিটো পাব লাগে ভগৱানে অলৰেডি ৰেডি কৰি ৰাখিছে সেইটো কাৰণে আমি কিছুমান বস্তু আমি নিজে বিচাৰিলেও আমি নাপাওঁ চাবচোন সেইটোকে ইয়াত কোৱা হৈছে আমি বিচাৰিলে সকলো বস্তু পোৱা নাযায় যদিহে সেয়া তোমাৰ ভাগ্যত নাথাকে এইটো ভাগ্যৰ লগত হেৰি কৰিলে তাৰপিছত মইটো শুনিব সত্য এয়াই আপুনি জীৱনত যি বিচাৰে সেইটো পোৱাটো বহুত কঠিন সাংঘাতিক ধুনীয়া পইণ্ট এইখিনি আছে আজি আপোনালোকলৈ মই লৈ অনা বাছি লৈ অনা পইণ্ট আৰু পইণ্টখিনি কেনেকুৱা লাগিছে জনাব আৰু এটা পইণ্ট মই বিৰাট ভাল লাগিলে এই পইণ্টটো মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ শুনিব দেই সাংঘাতিক ধুনীয়া পইণ্ট এটা আছিলে ইয়াত এইটোৱে কৈছিলোঁ এটা কথা কৈছে শুনিব দেই এই পৃথিৱীত যিজন মানুহ সহজ সৰল সেইজন মানুহে বোলে বেছিকৈ কষ্ট পায় তেনে মানুহে নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰে সকলোকে একদম সঁচা কথা যিখিনি সহজ সৰল মানুহ আৰু আপুনি চাবচোন তেওঁলোকে বহুত কষ্ট পায় আৰু তেওঁলোকে কেলে মানে তেওঁলোকে কষ্ট পাবলগীয়া হয় তেওঁলোকে মানুহক পটককৈ বিশ্বাস কৰি লয় সহজ সৰল মানুহখিনি এইটো একদম সঁচা কথা চাওকচোন আপোনালোকৰ জীৱনত কোনোবা তেনেকুৱা আপোনাৰ ফেমিলিত কোনোবা আছে নেকি হয়তো বা ওচৰ পাজৰে কোনোবা আছে যদি আপোনালোকে গম পাই যাব কথাষাৰ তাৰপিছত আৰু এটা কথা কৈছিলে দেই কি বুলি কৈছিলে শুনিব যাক তুমি বেছি গুৰুত্ব দিবা যাক তুমি বেছি সময় দিবা তেওঁ কিন্তু শেষত তোমাক অৱহেলাও কৰে তেওঁ মানে তোমাক মানে কি ক'ম ইগনৰ মানে কি তোমাৰ পৰা আঁতৰি থাকিব তোমাক অৱহেলাও কৰিব কিন্তু তুমি যাক গুৰুত্ব বেছি দিবা বিশেষকৈ আজিৰ দিনৰ আজি বাস্তৱ দিনৰ কথা কৈছে যাক তুমি বেছি গুৰুত্ব দিবা সেইজনে তোমাক কিন্তু অৱহেলা কৰিব এইখিনি আছিল আজি মোৰ ভিডিঅ'টো আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুন কোনোবাই চাই আছে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি পেজতো চাই আছে ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নমস্কাৰ